নমস্কাৰ ডিডি অসমৰ আবেলি বাতৰি সৈতে ষ্টুডিঅ'ত মই জুলি শৰ্মা বৰুৱা এতিয়া বিতং বাতৰি আজি 31 ডিসেম্বৰৰ দিনটো দুৰ্ঘটনামুক্ত দিন হিচাপে পালন কৰাৰ লগত সংগতি ৰাখি ৰাজ্যক সজাগ কৰি তোলাৰ উদ্দেশ্যে তিনিচুকীয়া জিলা প্ৰশাসন পৰিবহণ বিভাগ আৰু আৰক্ষী বিভাগৰ উদ্যোগত জিলাখনৰ বিভিন্ন ঠাইত বাটৰ নাট প্ৰদৰ্শন কৰা হয় নৱবৰ্ষক আদৰা প্ৰাক্ষণত জীৱন নাশ আৰু ধন সম্পত্তি হানি হ'ব পৰা পথ দুৰ্ঘটনা প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই জিলা প্ৰশাসনে এনে পদক্ষেপ গ্ৰহণ কৰিছে 31 ডিসেম্বৰ দিনটো দুৰ্ঘটনামুক্ত দিৱস হিচাপে পালন কৰা আৰু হেতু উদ্দেশ্য হাতত ৰাখি আমাৰ জিলা পৰিবহণ বিভাগ আৰু জিলা প্ৰশাসনে আমাক এটা দায়িত্ব অৰ্পণ কৰিছে আৰু অবিৰামভাৱে আমাৰ জিলাখনৰ ঠায়ে ঠায়ে আমি সজাগতামূলক বাতৰণাত প্ৰদৰ্শন কৰি আহিছোঁ দুৰ্ঘটনামুক্ত দিৱস ফলপ্ৰসূ কৰাৰ মানসেৰে ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে মঙলবাৰে তিনিচুকীয়া পৰিবহণ বিভাগৰ উদ্যোগত চহৰ থানা চাৰিআলিত পৰিৱেশন কৰে সজাগতামূলক বাটৰ নাট 31 ডিচেম্বৰত দুৰ্ঘটনামুক্ত দিৱস পালন কৰি নৱবৰ্ষক আদৰাৰ প্ৰাক্ষণত জীৱন নাশ তথা ধন সম্পদ হানি হোৱা পথ দুৰ্ঘটনা প্ৰতিহত কৰিবলৈ সমগ্ৰ অসম ব্যস্ত হৈ পৰে মোবাইল নাই এনেকা কথা পাতি মাৰি একদম ঘুগলা কৰি দিম জানো তিনিচুকীয়াতো জিলা প্ৰশাসন আৰক্ষী প্ৰশাসন আৰু পৰিবহণ বিভাগে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰে দুৰ্ঘটনামুক্ত দিৱসৰ বাবে গ্ৰহণ কৰা কাৰ্যসূচী সম্পৰ্কে জিলা পৰিবহণ বিষয়াই এনেদৰে কয় আগত 31 ডিসেম্বৰ আহি আছে অকল 31 ডিসেম্বৰ বুলিয়ে নহয় তাৰপিছত মাঘ বিহু আহিছে তাৰপিছত বহাগ বিহু আহিব জানে এই দিৱস এই অনুষ্ঠানবিলাক হয় কি 31 ডিসেম্বৰ মাঘ বিহু এইবিলাকত কি হয় যে আমাৰ মানুহে অত্যাধিক উৎপাত কৰি মানে মদ খাই গাড়ী চলায় বা এইবিলাকৰ বাবে অনেক দুৰ্ঘটনা হৈছে অনেক পৰিয়াললৈ অমানিশা নামি আহিছে অনেক অমূল্য জীৱন আমি হেৰুৱাইছোঁ তাৰমানে গতিকে আমি সেইকাৰণে তিনিচুকীয়া জিলা প্ৰশাসন পুলিচ প্ৰশাসন আৰু পৰিবহণ বিভাগ আমি সকলোৱে সষ্টম হৈছোঁ যাতে তিনিচুকীয়া জিলাখন গোটেই অসমতেই চলি আছে গোটেই এইটো আৰু আমি তিনিচুকীয়া জিলাৰ কাৰণে মই কৈছোঁ যে আমি গোটেই অসম তিনিচুকীয়া জিলাখন যাতে সম্পূৰ্ণ আমি এই দিনবিলাকত দুৰ্ঘটনামুক্ত কৰিব পাৰোঁ তাৰ বাবে আমাৰ এতিয়া ৰেগুলাৰ তালাচী চলি আছে প্ৰত্যেকটো জেগাতে কালি মই ডিগবৈত নিজে কৰিছোঁ আজি গোটটো আমি মাঘেৰিটাত কৰিম বা কাইলৈ আমি ডুমডুমাত কৰিম শদিয়াত কৰিম মানে আৰু সদায় চলি থাকিব এইটো 31 ডিচেম্বৰলৈকে আমি একেৰাহে এইটো তালাচী চলাই থাকিম